অসমত উচ্ছেদ ভাষণতেই শেষ বহিৰাজ্যত হাতে কামে লাগিছে চৰকাৰ ধৰি বান্ধি খেদি পঠিয়াইছে বাংলাদেশীক বেছি দিনৰ কথা নহয় পশ্চিমবংগত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিয়েই বাংলাদেশীৰ বিৰুদ্ধে একশ্যনত নামি পৰিছিল বিজেপিৰ চৰকাৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বাংলাদেশীক বিচাৰি উলিয়াই বন্দী কৰি ৰাখিবলৈ দিছিল কঠোৰ নিৰ্দেশ পশ্চিমবংগ আৰু বাংলাদেশ সীমান্তত ডিপোৰ্টেশন সেন্টাৰ নিৰ্মাণ কৰি তাত অবৈধ বাংলাদেশীক ৰাখিবলৈ দিছিল নিৰ্দেশ শুভেন্দু অধিকাৰীৰ এই নিৰ্দেশৰ পাছতে পশ্চিমবংগত অবৈধভাৱে থকা বাংলাদেশীৰ মাজত লাগিল হাহাকাৰ এইদৰে হাকিমপুৰ চেকগেটেৰে হাজাৰ হাজাৰ অবৈধ বাংলাদেশীয়ে তালি টুপুলা বান্ধি ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিল পশ্চিমবংগ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ গৃহৰাজ্যটো বাংলাদেশীৰ হাহাকাৰ মঙ্গলবাৰে মাজনিখাৰ পৰা বুধবাৰৰ পুৱালৈকে গুজৰাটৰ আৰক্ষী প্ৰশাসনে অভিযান চলাই আটক কৰিলে ৩০০ শতাধিক বাংলাদেশীক আহমেদাবাদ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে চান্দুলা গুলাবনগৰ খুদিয়াৰনগৰ আদি অঞ্চলত অভিযান চলাই আটক কৰে এই সকল অবৈধ বাংলাদেশীক আটকাধীন আন অগণন লোকৰো নথিপত্ৰ পৰীক্ষা কৰি আছে আৰক্ষীয়ে ২০২৫ বৰ্ষৰ মে মাহত আহমেদাবাদত বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈছিল চৰকাৰ বাংলাদেশীয়ে অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ দুৱাৰ কৰিছিল উচ্ছেদৰ পিছতে ২০০ৰো অধিক বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছিল স্বেচ্ছাই গুজৰাট ত্যাগ কৰি বাংলাদেশলৈ ঘূৰি গৈছিল অগণন লোক কিন্তু বহু লোকে আৰক্ষীৰ চকুত ধুলি দি গুজৰাটতে ৰৈ গৈছিল এই লোকসকলৰ বিৰুদ্ধে পুনৰ মঙ্গলবাৰে মাজনিখা বৃহৎ অভিযান চলালে আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে আটক কৰাৰ পিছত এই লোকসকলক শীঘ্ৰেই বাংলাদেশক প্ৰত্যৰ্পণ কৰিব গুজৰাট প্ৰশাসনে पूरे गुजरात में ये ऑपरेशन डेल्टा हंट चलाया जा रहा है अहमदाबाद सिटी में भी सीपी सर की अध्यक्षता में चलाया गया कुल 30 से ज़्यादा टीमें जिसमें क्राइम ब्रांच साइबर एसओजी स्थानीय की 10 टीमें बनाई गई कि जो लास्ट साल में हमने चंडोला तालाब में ऑपरेशन किया था वो उस टाइम लोग भाग गए थे और कुछ उसमें से आकर अहमदाबाद के आसपास रहने लगे थे ह्यूमन इंटेलिजेंस गैदर की टेक्निकल इंटेलिजेंस गैदर की और कुल 300 से ज़्यादा शंकास्पद आदमियों को और औरतों को और बच्चों को राउंड अप किया उसमें से 166 जितने अभी तक प्रस्थापित हुए हैं कि वो बांग्लादेशी हैं वो गैर कायदेसर घुसनखोरी की थी और वो यहाँ पे इलीगल तरीके से रह रहे थे बाकी 150 से ज़्यादा लोगों की अभी पूछपरछ चालू है পশ্চিমবংগৰ পিছত গুজৰাটত বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ আৰু অনমনীয় নীতিয়ে অসমৰ প্ৰেক্ষাপটত উত্থাপন কৰিছে বিভিন্ন প্ৰশ্নৰ অসমত কেতিয়া এইদৰে ধৰি বান্ধি খেদি পঠিওৱা হ'ব অবৈধ বাংলাদেশীক কেতিয়া একেনিশাতেই শ বাংলাদেশীক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে নে দশক ধৰি কেৱল ভাষণতে সীমাবদ্ধ হৈ ৰব কথাবোৰ অথবা এক ৰাজনৈতিক ইস্যু হৈয়ে ৰব নেকি চিৰকাল নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ 24